Namaskar. When the Third Battle of Panipat was fought between Maratha and Afghan army. পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া মাৰাঠা আৰু আফগান সেনাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1761 চনত। Which of the following districts of Assam does not share any international border? অসমৰ তলৰ কোনখন জিলাৰ কোনো আন্তৰ্জাতিক সীমা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বঙাইগাঁও। Superhit Assamese film Dr. Bezbarua was directed by Superhit অসমীয়া ছবি ডক্টৰ বেজবৰুৱা পৰিচালনা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ব্ৰজেন বৰুৱা। Which one of the following British officials was elevated to the position of Governor General after the Regulating Act of 1773? 1773 চনৰ নিয়ন্ত্ৰণ আইনখনৰ পিছত তলৰ কোনজন ব্ৰিটিছ বিষয়াক গভৰ্ণৰ জেনেৰেলৰ পদলৈ উন্নীত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৱাৰেন হেষ্টিংছ। Which of the following is a headstream of Brahmaputra river? তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মূৰৰ সোঁত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি দিহাং। Commonwealth Games 2022 was held in Commonwealth Game 2022 দেশত অনুষ্ঠিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ব্ৰিমিংগাম। How many seats in the Lok Sabha are reserved for scheduled tribes? অনুসূচিত জনজাতিৰ বাবে লোকসভাত কিমানখন আসন সংৰক্ষিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 47খন। Who among the following was the first Indian to be recruited in the Indian Civil Service in British India? ব্ৰিটিছ ভাৰতত ভাৰতৰ অসামৰিক সেৱাত নিযুক্তি পোৱা প্ৰথম ভাৰতীয়জন তলৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি সত্যেন্দ্ৰনাথ টেগৰ। Which of the following letters represents the SI unit of lens power? লেন্সৰ ক্ষমতাৰ SI একক কোনটো আখৰেৰে প্ৰতিনিধিত্ব কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ডায়প্টাৰ। In which year was the National Aeronautics and Space Administration NASA founded? NASA কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1958 চনত। In which of the following years did Babur defeat the Sultan of Delhi and capture Delhi and Agra? কোন চনত বাবৰে দিল্লীৰ চুলতানক পৰাস্ত কৰি দিল্লী আৰু আগ্ৰা দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1526 চনত। How many points are there in each game in badminton? বেডমিণ্টনত প্ৰতিখন খেলত কিমান পইণ্টছ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 21 পইণ্টছ। Where is the headquarters of Sports Authority of India situated? ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নিউ দিল্লী। BIOS is a part of which of the following? BIOS তলৰ কোনটোৰ এটা অংশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰোম ৰিড অনলি মেমৰি। The northernmost mountain range in Himalayas? হিমালয়ৰ উত্তৰতম পৰ্বতমালা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হিমাদ্ৰী। ইন চনাৰ উই ইউজ? চনাৰত আমি ব্যৱহাৰ কৰোঁ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আল্ট্ৰাছনিক ৱেভছ। On which river's bank is Goa Panaji located? কোন নদীৰ পাৰত গোৱা পানাজী অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মাণ্ডৱী।
হোৱাট ইজ দ্য চেল ৱাল অফ এ প্লেণ্ট মেড অফ? উদ্ভিদৰ কোষবেৰ কিহৰ পৰা গঠিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চেলুলজ। দ্য মেথড অফ ইলেকশ্যন অফ দ্য প্ৰেছিডেণ্ট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন টেকেন ফ্ৰম হুইচ কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি কোনখন সংবিধানৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আয়াৰলেণ্ড। হুইচ অফ দ্য ফলোয়িং ইজ এ ক্লাছিকেল ডেন্স অফ অন্ধ্ৰপ্ৰদেশ? তলৰ কোনটো অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কুচিপুড়ি। ইবন বটুতা কেম টু ইণ্ডিয়া ডিউৰিং হুইচ ৰুলাৰ্ছ ৰেইন? ইবন বটুতা কোন শাসকৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মহম্মদ বিন তুগলাক। ইড্ডুকু হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? ইড্ডুকু জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কেৰেলা। হু ডিস্কভাৰ্ড দ্য হাৰাপ্পান চিভিলাইজেশ্যন? হৰপ্পা সভ্যতা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দায়াৰাম সাহানী। মান্নাত ইজ দ্য কাৰেঞ্চি অফ হুইচ কাণ্ট্ৰি? মানাত কোনখন দেশৰ মুদ্ৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আজাৰবাইজান। হু ইজ দ্য হেল্থ মিনিষ্টাৰ অফ আছাম এজ অন 1st of January 2024? 2024 চনৰ 1 জানুৱাৰী তাৰিখৰ হিচাপত অসমৰ স্বাস্থ্যমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কেশৱ মহন্ত। হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ অফ আছাম ডাজ নট শ্বেয়াৰ ইণ্টাৰ ষ্টেট বাউণ্ডেৰী উইথ নাগালেণ্ড? অসমৰ তলৰ কোনখন জিলাই নাগালেণ্ডৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ নকৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ডিব্ৰুগড়। হুইচ অফ দ্য ফলোয়িং ইজ ৰিলেটেড টু ফুটবল? তলৰ কোনটো ফুটবলৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সন্তোষ ট্ৰফি। হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ্ছ দ্য শ্বৰ্টেষ্ট বাউণ্ডেৰী উইথ আছাম? তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ত্ৰিপুৰা। হুইচ ৰিভাৰ ইজ কল্ড দ্য লাইফলাইন অফ কেৰেলা? কোনখন নদীক কেৰেলাৰ জীৱনৰেখা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি পেৰিয়াৰ। দ্য এৰিয়া অফ ত্ৰিপুৰা ইজ এপ্ৰক্স? ত্ৰিপুৰাৰ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 10,492 স্কুৱেৰ কিলোমিটাৰ। বন্ধুসকল, আজি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু পাৰিলে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।